নিযুত মইনা আৰু নিযুত বাবু আঁচনি আনিছিল যে ইউনিভাৰ্চিটিত পঢ়ি থাকিলে ২,৫০০ টকা কৰি মাহত পাব, গ্ৰেজুৱেশ্যন পঢ়িলে ১২৫০ পাব, হায়াৰ ছেকেণ্ডাৰীত পঢ়িলে ১,০০০ টকা পাব। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো ল'ৰা ছোৱালীক পঢ়ুৱাৰ গোটেই খৰচ কাগজৰ পৰা পেইনলৈকে এই গোটেই খৰচ এইবাৰ মামাই কৰিব দেউতাক মাকে ১২৫০ টকা। এতিয়া আমি ১২৫০ টকাটো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। এডিআৰই হ'বনে নাই, পুলিচৰ চাকৰি ওলাবনে নাই, এইবাৰ মই ৰাইজক কৈছো যে ৰাইজ এইবাৰ আমাৰ চৰকাৰ হলে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এই 2 লাখ ল'ৰা ছোৱালীৰ 25,000 পুলিচত চাকৰি পাব, 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব, 1 লাখ গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ জুনিয়ৰ ইঞ্জিনিয়াৰ ডক্টৰ 1 লাখ চাকৰি হ'ব। টোটেল 2 লাখ চাকৰি। যোৱাবাৰ দিলো 1,65,000, এইবাৰ হ'ব 2 লাখ, টোটেল 3,65,000। 9,000টো কোনে কোনে পালে? 10,000ও পালে, 9,000ও পালে। কিমান হল? 19,000। মনটো ভাল লাগি আছে? লাগিছেনে নাই? আৰু লাগিব নেকি? আৰু লাগিব নেকি? নালাগে নেকি? আচ্ছা, কাক কাক নালাগে হাত দাঙক। এতিয়া কাক কাক লাগে হাত দাঙক। বাপৰে, নালাগাৰ ফালে এগৰাকীও নাই, লাগাৰ ফালে চব আছে। গতিকে য'ত বেছি আছে তাততো মই যাবই লাগিব, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি 10,000 টকা নিদিওঁ, সকলোকে আমি 25,000কৈ টকা দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। সুৰেন ফুকনক ভোট দিব, বিজেপিক জিকাব, 25,000ও মই আপোনালোকক দিম। 100% হ'ব। অৰুণোদয় কাৰ কাৰ আছে? কোনে কোনে অৰুণোদয় পোৱা নাই মোক হাত দাঙক এইবাৰ। নোপোৱা কেইগৰাকী অলপ দাঙি থাকিব। 500 গৰাকীও নাই। কিন্তু যদিও 500 গৰাকীয়ে অৰুণোদয় পোৱা নাই, কিছুমান পৰিয়াল ডাঙৰ, ৰেচন কাৰ্ড এখন আছে। যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড 2খন কৰি দিওঁ, আমাক আৰু অলপ অৰুণোদয় লাগিব। সেইকাৰণে ডিগবৈ সমষ্টিৰ কাৰণে মই সুৰেন ফুকনক নতুনকৈ 10,000 অৰুণোদয় আৰু দিম। 10,000 কিয় দিম? এটাটো নোপোৱাসকলে পাব লাগিব 1,250 টকা। এতিয়া আমি 1,250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন, কাৰ কাৰ ৰেচন কাৰ্ড নাই? ৰেচন কাৰ্ড কাৰ কাৰ নাই? 50-100 ঘৰ 1,000 ৰেচন কাৰ্ড দিলে চবেই পাই যাব। ৰেচন কাৰ্ডত চাউলটো পায়নে নাপায়? পায়নে? দালি পায়, নিমখ পায়, চেনি পায়। দালিটো ভালনে বেয়া? ভাল, কমপ্লেইনটো নাই। চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো। আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? মিঠাতেল লাগিব, চবকে মিঠাতেল লাগিব। আধা লিটাৰ দিলে হ'ব? আধা লিটাৰ দিলে নহ'ব, পুৰা 1 লিটাৰ লাগিব। ঠিক আছে, দিবতো লাগিব, চবেই খুজিছে যদি, হয়নে নহয়? এগৰাকী আইতাই মোক ক'লে যে মামা, দালিটো পাই আছো, নিমখ পাই আছো, চেনি পাই আছো, চাউল পাই আছো, তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি, লগতে চাহপাতটো দি নিদিয় কিয়? মই বোলো এইটোতো বহুত পইচা লাগিব। ঠিক আছে আইতা, চৰকাৰখন ভাল কৰি চলক, প্ৰথমতে তেলটো দি লওঁ, তাৰ পিছত আৰু যি পাৰো বঢ়াই লৈ গৈ থাকিম। তাৰ মানে আপোনালোকে চাওক, ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, মহিলাই উদ্যমিতা পাইছে, অৰুণোদয় পাইছে, আৰু আমি ৰেচন কাৰ্ডত চাউল, চেনি, তেল, নিমখ আমি পাব গৈ আছো। এই সুবিধাবোৰ কংগ্ৰেছৰ দিনততো দিব পাৰিলেহেঁতেন। চৰকাৰটো একেখনে, চকীখনহে বেলেগ,
আগতে বেলেগ এজন বহিছিল, এতিয়া বেলেগ এজন বহিছে। কংগ্ৰেছে ইচ্ছা কৰিলে 300 টকা হলেও অৰুণোদয় দিব পাৰিলেহেঁতেন। 10,000 টকা নহয়, অন্ততঃ 1,000 টকাও দিব পাৰিলেহেঁতেন। কিন্তু কংগ্ৰেছে ভাবে যে অসমীয়া মানুহক সূতা কম্বল দিলেই হৈ যাব, বেলেগ দিব নালাগে। আৰু সেইকাৰণে আজি অসমৰ মানুহে কংগ্ৰেছক বেয়া পাইছে। যে বিজেপিৰ দিনত যদি আমি এই সুবিধাখিনি পাব পাৰো, কংগ্ৰেছৰ দিনত কিয় নাপালো? তাৰ মানে কংগ্ৰেছে আমাৰ কাৰণে কাম কৰিব নোখোজে, আমি কংগ্ৰেছক ভোট নিদিও। আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। আৰু আজি মই দেখিছো অসমৰ চুকে কোণে ৰাইজে বিজেপিৰ চৰকাৰ বিচাৰিছে। শ্ৰদ্ধা ৰাইজ, 2 লাখ চাকৰি হ'ব, কিন্তু চাকৰি পাবৰ কাৰণে ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব। শিক্ষক হ'বৰ কাৰণে BEd পাছ কৰিব লাগিব, নাৰ্ছ হ'বৰ কাৰণে নাৰ্ছ পাছ কৰিব লাগিব। সকলো দুখীয়া মানুহে ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। কাৰণ আজি যদি আমি ডিগবৈতে নাৰ্ছিং পঢ়াওঁ, কিমান ফিজ দিব লাগিব? ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঠালে কিমান টকা দিব লাগিব? সেইকাৰণে যোৱাবাৰ আমি নিযুত মইনা আৰু নিযুত বাবু আঁচনি আনিছিলো, যে ইউনিভাৰ্চিটিত পঢ়ি থাকিলে 2,500 টকা কৰি মাহত পাব। গ্ৰেজুৱেশ্যন পঢ়িলে 1250 পাব, হায়াৰ ছেকেণ্ডাৰীত পঢ়িলে 1,000 টকা পাব। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো, ল'ৰা ছোৱালীক পঢ়ুৱাৰ গোটেই খৰচ, কাগজৰ পৰা পেইনলৈকে, এই গোটেই খৰচ এইবাৰ মামাই কৰিব, দেউতাক মাকে কৰিব নালাগে। এইবাৰ দেউতাক মাকে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দিব নালাগে। চৰকাৰে KG to PG ল'ৰা ছোৱালীক পঢ়াৰ খৰচ দিব। শ্ৰদ্ধা ৰাইজ, 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব, কিন্তু বহুত যুৱক যুৱতী থাকি যাব যোনে চাকৰি নাপাব। আমি ছেমি কণ্ডাক্টৰ আনিছো, ইউৰিয়া ফেক্টৰী, থাৰ্মেল পাৱাৰ, বহুত ল'ৰা ছোৱালীয়ে উদ্যোগত চাকৰি পাব। কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্যও কৰিব বিচাৰে, কিন্তু বেংকৰ পৰা লোন নাপায়, বেংকে লোন নিদিয়ে। সেইবাবে যোৱাবাৰ আমি এটা আঁচনি আনিছিলো, CM-AAA। আমাৰ ডিগবৈৰো 1000 ল'ৰা ছোৱালীয়ে এই আঁচনিটো পাইছিলে। চৰকাৰে 2 লাখ টকা দিয়ে, টকাটো ঘূৰাই দিব নালাগে, ব্যৱসায় বাণিজ্য কৰিব লাগে। এইবাৰ আমি যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো, বহুত ল'ৰা ছোৱালীয়ে মোক ক'লে যে মামা, এই আঁচনিটোৰ পৰা লাভ হৈছে, 2 লাখ টকা বেংকত দিলে এতিয়া আমি লগত লোনো পাম। বহুতে মোক দোকান দেখুৱালে, বহুতে মোক যি ব্যৱসায় কৰি আছে ৰাস্তাতে মোক বহুতে দেখুৱালে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে 1 লাখ ল'ৰা ছোৱালীক নহয়, এইবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক CM-AAA দিম, 10 লাখ। আৰু মই আজি ডিগবৈত কৈ থৈ গলো যে ডিগবৈ বিধানসভা সমষ্টিৰ মই 10,000 ল'ৰা ছোৱালীক CM-AAA দিম। 10,000 অৰুণোদয়, 10,000 CM-AAA। আগত কোনেও ইমান কাম কৰা নাছিল। আৰু আমি আজি অসমখনক নৱ নিৰ্মাণৰ বাবে আমি আগুৱাই